গোৱালপাৰা জিলাৰ লখিমপুৰ থানাৰ অন্তৰ্গত গৌৰনগৰ জলেশ্বৰ সংযোগী পথৰ ডামৰী ভাষাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। গৌৰনগৰ ফালৰ পৰা আহি থকা তীব্ৰবেগী অল্ট্ৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দা মাৰি বাগৰি পৰে। প্ৰথমপি প্ৰাণ ৰক্ষা পৰে চালকসহ 4জনকৈ লোকৰ। দুৰ্ঘটনাত পতিত হোৱা অল্ট্ৰ বাহনখনৰ নম্বৰ হৈছে AS18M863G। ঘটনাস্থলীত জলেশ্বৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ কৰি থানালৈ লৈ যায়। মই গৌৰনগৰ বজাৰৰ পৰা আহোঁতে মই বাইক লৈ আহোঁতে গৌৰনগৰটো যিটো পীৰবাৰী টু গৌৰনগৰ যিটো ৰাস্তা আছে তাৰ ৰাস্তাৰ মাজতে দামৰিবাসা গাঁৱৰ এটা নাই পাওঁতে এটা কাৰেণ্ট খুঁটিৰ লগত 4 চকা বাহন এখন খুন্দা খাই গৈছে। চাওক গাড়ীৰ অৱস্থাখন কেনেকুৱা হৈছে। আৰু আপোনাৰ গাড়ীত চাৰিজন মানুহ আছিল, কিন্তু সিহঁতৰ একো ক্ষতি হোৱা নাই, খালি গাড়ীখনেৰে ক্ষতি হৈছে। মই দেখা পালোঁ আহি। এইখিনিতে মই ক'ব পাৰিম যে হয় কাৰেণ্টৰ খুঁটিত, বেলেগ গাড়ীত খুন্দা মাৰা নাই, অকল খালি গাড়ীখন কাৰেণ্ট খুঁটিতে খুন্দা মাৰিছে, বেলেগ গাড়ীৰ লগত খুন্দা মাৰা নাই। জাষ্ট আহি পালোঁ, দেখা পালোঁ যে কাৰেণ্ট খুঁটিখন 4 টুকুৰা হৈ গৈছে। 4জন আছিল। মই দেখিলোঁ সিমানে দুখ পোৱা নাই, অলপ চলপ পাইছে, যেহেতু এক্সিডেন্টটো হয়েছে এইকারণে তো দুঃখ তো অলপ পাবই। এই আমরা ব্যক্তি রয়েছে নে বসে রয়েছি, গাড়িটা দেখি আমরা দেখতেছি আইতেছে, গাড়িটা আইতেছে, আমরা এমন স্পিড গাড়িটা আইতেছে, আর ব্রেক মারা হার না, গাড়িটা ডাইরেক্ট গেল গা সিধা সিধি কারণগুড়ি হাতে লাগে। হ্যাঁ কারণগুড়ি হাতে লাগছে। হইলো আর 1.5 ঘন্টা হানি হইলো, পুরা স্পিড আসলে। এটা দামরি বাসা। এটা তোমার তো হব এলটো। মানুষ আসলো 4জন মানুষ আসলো, ওলাই গেছে মানুষ। হ্যাঁ দুখ পাইছে নাপা না। লখিমপুৰৰ পৰা আক্ৰামুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।